Hello student, welcome to Seva Pathshala. আজি তোমালোকৰ ক্লাস 9 ৰ এডভান্স ম্যাথছৰ যেটো অনুশীলনী 6.1 ৰ যিমানখিনি প্ৰবলেম আছে কৰাবলৈ চেষ্টা কৰিম যিমান পাৰো সহজ নিয়মত কৰাম গতিকে তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চাই থাকা সোৱা প্ৰথমতে কি দিছে যে তলৰ অনুক্ৰমবোৰৰ প্ৰতিটোৰে প্ৰথম সাতটাকৈ পদ লিখা বহুত সহজ এটো চেপ্টাৰ আমি কি কৰিব লাগে সাতটাকে পদ লিখিব লাগে এটো কোৱেশ্চন দি আছে চাবা সমাধান লিখিবা যে সমাধান যে প্ৰথম সাতটাকৈ পদ হ'ব प्रथम সাতটাকৈ পদবোৰ হল সাতটাকৈ পদ হল প্ৰথমতে লিখিবা যে t1 কি লিখিবা t1 আমাক সাতটা হেৰি পদ লিখিব দিছে তুমি কি কৰিবা যেটো n ৰ ঠাই আছে n ৰ ঠাইত খালি 1 তাৰ পিছত 2 লিখিলে t2 লিখিলে n ৰ ঠাইত 2 লিখিবা ঠিক আছে সো কিমান ইজি যে -1 টু দি পাৱাৰ n ৰ জায়গাত 1 বহাবা ঠিক আছে -1 টু দি পাৱাৰ 1 অৰ্থাৎ এটো -1 হ'ব হয় নহয় কাৰণ কি এটো যুগ্ম সংখ্যা আছে হয় নহয় ইয়াৰ পিছত কি লিখিম t2 লিখিলে কি হ'ব -1 টু দি পাৱাৰ n ৰ জায়গাত কি লিখিম 2 ইকুৱেল টু কিমান হ'ব যে 1 হ'ব 1 -1 হোল স্কয়াৰ মানে কিমান হ'ব 1 হ'ব ঠিক আছে কেটা গল দুটা গল আমি কেটা উলিয়াব লাগে সাতটা ইয়াৰ পিছত নেক্সট t3 লিখিবা যে t3 ইকুৱেল টু -1 কিউব অৰ্থাৎ -1 কেটা তিনটা -1 সে প্লাস মানে কি -1 হ'ব ঠিক আছে বুজি পাইছা ইয়াৰ পিছত নেক্সট t4 লিখিবা -1 টু দি পাৱাৰ 4 ইকুৱেল টু 1 হ'ব নহয় কাৰণ কি যুগ্ম সংখ্যা ঠিক আছে এপিছত নেক্সট লিখবা t5 কিমান হ'ব -1 টু দি পাৱাৰ 5 অৰ্থাৎ কি হ'ব -1 হ'ব এপিছত t6 কিমান হ'ব -1 টু দি পাৱাৰ 6 কিমান হ'ব মাইনাস অ প্লাস অৰ 1 এপিছত লিখিবা কি t7 ত কি হ'ব যে -1 টু দি পাৱাৰ 7 অৰ্থাৎ কিমান হ'ব -1 হ'ব এইখিনিলৈকে বুজি পাইছা অৰ্থাৎ আমাৰ প্ৰথম সাতটাকৈ পদ হল কি যে -1 এপিছত আৰু কি আছে যে 1 এপিছত কি আছে -1 এপিছত 1 -1 1 -1 হল আমাৰ হৈ গল এইখিনি এতিয়া 2 নম্বৰ যেটো কোৱেশ্চন আছে সোৱা এতে লিখি দিছো 2 নম্বৰ আমাক দিয়া আছে যে 2r -1 আমি কি কৰিম ফাৰ্ষ্টত যে প্ৰথম পদটো লিখিম t1 অৰ্থাৎ এতিয়া চাবা যে আমি r ৰ জায়গাত 1 বহাম ফাৰ্ষ্ট যে 2 * 1 - 1 অৰ্থাৎ কিমান হ'ব 2 * 2 - 1 অৰ্থাৎ কিমান হ'ব 1 এপিছত t2 অৰ্থাৎ r ৰ জায়গাত 2 বহাম যে 2 * 2 - 1 2 * 2 = 4 4 ৰ পৰা 1 গলে 3 এপিছত নেক্সট t3 কৰিম সো কিমান ইজি এপিছত কি কৰিম যে t3 কিমান হ'ব সো t3 হ'ব তোমাৰ যে 2 * 3 - 1 অৰ্থাৎ কিমান হ'ব 2 * 3 = 6 6 ৰ পৰা 1 গলে কিমান হ'ব 5 হ'ব 6 ৰ পৰা 1 গলে 6 - 1 = 5 ইয়াৰ পিছত t4 কিমান হ'ব 2 * 4 - 1 অৰ্থাৎ 4 * 2 = 8 8 ৰ পৰা 1 গলে কিমান হ'ব 7 ঠিক আছে ইয়াৰ পিছত নেক্সট যে t5 কিমান হ'ব 2 * 5 - 1 2 5 * 10 ৰ পৰা 1 গল 10 ৰ পৰা 1 গল 9 ইয়াৰ পিছত t6 কিমান হ'ব যে 2 * 6 - 1 অৰ্থাৎ 6 * 2 = 12 12 ৰ পৰা 1 গলে কিমান হ'ব 11 ইয়াৰ পিছত t7 কিমান হ'ব যে 2 * 7 - 1 ইকুৱেল টু কিমান হ'ব 7 * 2 = 14 - 1 ইকুৱেল টু 13 এটাকে লিখিবা প্ৰথম সাতটাকৈ পদ হল কি যে 1 3 5 7 9 11 আৰু 13 হল ওকে এতিয়া সো 3 নম্বৰ আমাক কি দিছে যে -1 টু দি পাৱাৰ n * 3n হল আমি ফাৰ্স্ট t1 কৰিম যে t1 কিমান হ'ব -1 পাৱাৰ 1 ইনটু কি হ'ব 3 * 1 হল সো কি হ'ব যে -1 টু দি পাৱাৰ 1 মানে কিমান হ'ব -1 * 3 অৰ্থাৎ কিমান হ'ব -3 এপিছত t2 আমি কি কৰিম যে -1 পাৱাৰ n ৰ জায়গাত 2 * 3 * n ৰ জায়গাত 2 অৰ্থাৎ কিমান হ'ব -1 হোল স্কয়াৰ অৰ্থাৎ কিমান হ'ব +1 * 3 * 2 = কিমান 6 গতিকে কিমান হ'ব 6 * 1 = 6 ঠিক আছে ইয়াৰ পিছত t3 কিমান হ'ব যে -1 কিউব * 3 * এটো n ৰ জায়গাত 3 কিমান হ'ব যে ইয়াতে -1 হ'ব যে -1 * 3 3 * 9 অৰ্থাৎ কিমান হ'ব -9 ইয়াৰ পিছত কি হ'ব t4 কিমান হ'ব যে -1 টু দি পাৱাৰ 4 * 3 * 4
কিমান হ'ব 4 3 গুণ 12 আৰু ইফালে কিমান প্লাছৰ 1 হ'ব প্লাছৰ 1 ইনটু 4 3 গুণ 12 কিমান হ'ব প্লাছৰ 12 ঠিক আছে ইয়াৰ পিছত চোৱা t5 কিমান হ'ব যে মাইনাছ 1 টু দি পাৱাৰ 5 ইনটু 3 ইনটু n ৰ জায়গাত 5 ঠিক আছে কি হ'ব এতিয়া যে -1 ইনটু 3 5 গুণ 15 অৰ্থাৎ কিমান হ'ব -15 ইয়াৰ পিছত নেক্সট t6 অৰ্থাৎ -1 পাৱাৰ 6 ইনটু 3 ইনটু 6 কিমান হ'ব ইয়াতে 1 ইনটু 6 গুণ 6 6 গুণ 12 6 3 কিমান 18 অৰ্থাৎ কিমান হ'ব প্লাছৰ 18 ঠিক আছে ইয়াৰ পিছত নেক্সট চোৱা যে t7 কিমান হ'ব -1 পাৱাৰ 7 ইনটু 3 ইনটু 7 কিমান হ'ব -1 ইনটু 7 3 গুণ 21 কিমান হ'ব -21 এতেকে প্ৰথম 7টাকৈ পদ এতেকে প্ৰথম 7টাকৈ পদ হ'ল কি যে -3 6 -9 12 ইয়াৰ পিছত -15 18 আৰু -21 এটা আমাৰ হৈ গ'ল এটা সো 4 নম্বৰ কি দিছে যে 2 টু দি পাৱাৰ n - 1 এৰ লিখিবা যে t1 কিমান হ'ব t1 হ'ব তোমাৰ যে ফাৰ্ষ্টত n ৰ জায়গাত 1 বহাবা যে 1 - 1 অৰ্থাৎ কি হ'ব যে 2 টু দি পাৱাৰ 0 অৰ্থাৎ যিকোনো সংখ্যাৰ ওপৰত 0 থাকিলে কি হয় 1 হয় এৰ পিছত t2 2 ইনটু n ৰ জায়গাত 2 - 1 অৰ্থাৎ কি হ'ব 2 পাৱাৰ 1 2 ৰ পৰা 1 গলে 1 অৰ্থাৎ কিমান হ'ব 2 এৰ পিছত t3 কিমান হ'ব যে 2 পাৱাৰ 3 - 1 অৰ্থাৎ কি হ'ব 2 পাৱাৰ 2 টু দি পাৱাৰ 3 ৰ পৰা 1 গলে 2 অৰ্থাৎ কিমান হ'ব 4 নেক্সট কি হ'ব t4 অৰ্থাৎ কি হ'ব 2 টু দি পাৱাৰ 4 - 1 কি হ'ব যে 2 টু দি পাৱাৰ 4 ৰ পৰা 1 গলে 3 অৰ্থাৎ 2 গুণ 4 গুণ 8 এর পিছত t5 কিমান হ'ব 2 টু দি পাৱাৰ 5 - 1 অৰ্থাৎ 2 টু দি পাৱাৰ 5 ৰ পৰা 1 গলে কিমান 4 অৰ্থাৎ কিমান হ'ব 16 এর পিছত t6 কি হ'ব 2 টু দি পাৱাৰ 6 - 1 অৰ্থাৎ কি হ'ব 2 টু দি পাৱাৰ 5 কিমান হ'ব 32 এর পিছত t7 কিমান হ'ব 2 টু দি পাৱাৰ 7 - 1 অৰ্থাৎ কি হ'ব 2 টু দি পাৱাৰ 7 - 1 কিমান 6 কিমান হ'ব 64 ঠিক আছে এতেকে প্ৰথম 7টাকৈ পদ হ'ব এতেকে প্ৰথম 7টাকৈ পদ হ'ব কি হ'ব যে 1 2 4 8 16 32 আৰু কিমান 64 বুজি পাইছা 5 নম্বৰ কোৱেশ্চনটো আমাক কি দিছে যে un ইকুৱেল যেতিয়া কি কৈছে un 1/n * n + 1 হয় আমি সলিউশন কৰিম যে ফাৰ্স্ট আমি কি কৰিম যে t1 লম t1 লৈ ইয়াতে n ৰ জায়গাত খালি 1 বহাই যাম যে 1 * 1 + 1 অৰ্থাৎ কিমান হ'ব যে 1/1 + 1 2 কিমান হ'ব যে 1 * 2 অৰ্থাৎ কিমান হ'ব 1/2 এর পিছত t2 লিখিম যে সো আমি n ৰ জায়গাত এতিয়া কি বহাম 2 বহাম খালি যে 1/2 * 2 + 1 কিমান হ'ব যে 1/2 * 2 একে কিমান 3 অৰ্থাৎ কিমান হ'ব 1/6 এর পিছত কি লিখিম যে t3 1/3 * 3 + 1 কিমান হ'ব যে 1/3 * 3 একে 4 1 কিমান 12 হ'ব ঠিক আছে ইয়াৰ পিছত চোৱা t4 কেনেকৈ লিখিবা যে 1/4 * 4 + 1 ইকুৱেল টু কিমান হ'ব 1/4 * 5 কিমান হ'ব 1/4 5 গুণ 20 ঠিক আছে ইয়াৰ পিছত কি লিখিম যে t5 1/5 * 5 + 1 ইকুৱেল টু কিমান হ'ব 1/5 * 6 কিমান হ'ব 1/30 ইয়াৰ পিছত কি লিখিবা যে t6 কেনেকৈ লিখিবা যে 1/6 * 6 + 1 অৰ্থাৎ কিমান হ'ব যে 1/6 * 6 একে 7 7 6 গুণ কিমান হ'ব 42 42 ইয়াৰ পিছত t7 কেনেকৈ লিখিবা যে 1/7 * 7 + 1 ইকুৱেল টু কিমান হ'ব 1/7 * 7 একে কিমান 8 কিমান হ'ব 1/56 বুজি পাইছা এতেকে লিখিবা এতেকে প্ৰথম 7টাকৈ পদ হল কি হ'ব ফাৰ্স্টৰ পৰা লিখি যাবা এটা হল 1/2 1/6 লিখিবা 1/2 1/6 1/12 1/20 1/30 1/42 আৰু 1/56 হল এখিনিলৈকে বুজি পাইছা
এতিয়া চোৱা 6 নম্বৰ ঠিক একেদৰেই সলিউশন যে t1 কেনেকৈ লিখিবা যে 1/2 * 1 অৰ্থাৎ n ৰ জায়গাত 1 + 1 অৰ্থাৎ কিমান হ'ব 1/2 2 গুণে 2 + 1 কিমান হ'ব 1/3 নেক্সট t2 কিমান হ'ব 1/2 * 2 + 1 কিমান হ'ব 1/4 + 1 অৰ্থাৎ কিমান হ'ব 1/5 নেক্সট t3 কিমান হ'ব যে 1/2 * 3 + 1 1/6 + 1 অৰ্থাৎ 1/7 নেক্সট কি হ'ব t4 কি হ'ব যে 1/2 * 4 + 1 অৰ্থাৎ কিমান হ'ব 1/8 + 1 1/9 ঠিক আছে ইয়াৰ পিছত t5 কি হ'ব 1/2 * 5 + 1 অৰ্থাৎ কিমান হ'ব 1/10 + 1 = 1/11 বুজি পাইছা নাই নেক্সট কি হ'ব t6 কিমান হ'ব 1/2 * 6 + 1 অৰ্থাৎ কিমান হ'ব 1/12 + 1 = 1/13 নেক্সট কি হ'ব t7 কি হ'ব 1/2 * 7 + 1 = কি হ'ব 1/14 + 1 অৰ্থাৎ কিমান হ'ব 1/15 বুজি পাইছা এতেকে লিখিবা প্ৰথম এতেকে তলফালে লিখিবা এতে জায়গা নাই কাৰণে এতে লিখিছো যে প্ৰথম সাতোটাকৈ পদ হ'ল এক নম্বৰ পৰা লিখি যোৱা যে ফাৰ্স্ট হৈছে 1/3 1/5 1/7 1/9 1/11 1/13 আৰু 1/15 বুজি পাইছা এইখিনিলৈকে এটা চোৱা 7 নম্বৰ এতে কৰাই দিছো ঠাই আছে কাৰণে যে t1 কেনেকৈ লিখিবা যে 1/2 * 1 = কি হ'ব 1/2 t2 কেনেকৈ লিখিবা যে 1/2 * 2 = 1/4 t3 যে 1/2 * 3 = 1/6 t4 যে 1/2 * 4 = কিমান হ'ব 1/8 t5 লিখিবা যে 1/2 * 5 = 1/10 এপিছত কেনেকৈ লিখিবা যে t6 = 1/2 * 6 = 1/12 t7 লিখিবা যে 1/2 * 7 = 1/14 এতেকে লিখিবা এতেকে প্ৰথম সাতোটাকৈ পদ হ'ল কি যে 1/2 1/4 লিখিবা যে 1/2 1/4 1/6 1/8 তাৰপিছত 1/10 1/12 1/14 বুজি পাইছা এতিয়া চোৱা 8 নম্বৰটো আমি সলিউশন কৰিম আমাক কি কৈছে an যত আমাক কি কৈছে an এটো কৈছে যে 2 + -2 to the power n divided by n + 1 আমি এটো ধৰিম যে আমি ফাৰ্স্টত t1 কৰিম t1 কেনে কৰিম চোৱা যে 2 + -2 power 1 n ৰ জায়গাত কি বহাম 1 divided by কি হ'ব 1 + 1 বুজি পাইছা না নাই গতিকে কি হ'ব যে 2 প্লাস এতে কি হ'ব -2 হয় নহয় ডিভাইড বাই কিমান হ'ব 2 অৰ্থাৎ প্লাসৰ 2 মাইনাসৰ 2 কটা যাব গতিকে ইফালে কি হ'ব 0/2 অৰ্থাৎ কিমান হ'ব 0 হ'ব হয় নহয় বুজি পাইছান নাই ওকে এতিয়া সো নেক্সট যে t2 কেনে কৰিম চোৱা যে 2 + -2 পাৱাৰ 2 ডিভাইড বাই কিমান 2 + 1 অৰ্থাৎ কিমান হ'ব যে 2 প্লাস ইফালে কি হ'ব -2 হোল স্কয়ার অর্থাৎ কি যুগ্ম সংখ্যা স্কয়ার হয়েছে গতিকে কি হ'ব 2 2 গুণে 4 অর্থাৎ +4 হয় না নহয় আৰু ডিভাইডেড বাই কিমান 2 1 3 অর্থাৎ 4 2 কিমান 6 আৰু তলত কিমান 3 এতিয়া চোৱা 3 এ 6 ক কটাকটি যাব দুইবাৰ গতিকে ইয়াতে आंसर কিমান হ'ব 2 বুজি পাইছানে এতিয়া চোৱা নেক্সট যে t3 = যে 2 + -2 পাৱাৰ -2 কিউব আৰু তলত কি হ'ব 3 + 1 অৰ্থাৎ তলত কিমান হ'ব 4 আৰু ওপৰত কিমান হ'ব 2 আৰু ইফালে মাইনাস হ'ব হয় নহয় কাৰণ কিউব আছে অৰ্থাৎ অযুগ গতিকে কি হ'ব 2 2 4 4 2 8 প্লাসে মাইনাসে মাইনাস ডাঙৰ চিন হ'ল মাইনাস 2 ৰ পৰা 8 গলে -6/4 এটা 2 ৰে কটাকটি কৰিম যে 2 এ 4 ক 2 বাৰ 2 এ 6 ক 3 বাৰ অৰ্থাৎ কিমান হ'ব -3/2 ঠিক আছে বুজি পাইছান নাই এসো নেক্সট t4 অর্থাৎ আমি এনৰ জায়গাত কি বহাম অকল 4 বহাম যে 2 + -2 পাৱাৰ 4 নুবুজিলে লগে লগে কমেন্ট কৰিবা যেটো স্টেপ বুজি পোৱা নাই মই আকৌ তোমালোকক বুজাই দিম ঠিক আছে এতিয়া চোৱা
আৰু নুবুজাৰ কোনো প্ৰশ্নই নাহে কাৰণ ইমান ইজি হয় নহয় তাৰপিছত চোৱা যে 2 প্লাছ এটা চোৱা এইটো প্লাছ হ'ব কাৰণ কিয় এইটো যুগ্ম সংখ্যা আছে হয়নে এটা চোৱা 2 4টা কিমান হ'ব 16 কিমান হ'ব 16 ইকুৱেল টু কিমান হ'ব 16 2 18 আৰু তলত কিমান 5 হয় না নহয় বুজি পাইছান নাই ইয়াৰ পিছত কি নেক্সট 5 t5 কেনেকৈ কৰিম চোৱা t5 অৰ্থাৎ আমি n ৰ জায়গাত খালি কি বহাই দিম 5 বহাই দিম যে 5 + 1 আৰু ওপৰত আছে 2 + -2 পাৱাৰ 5 হয় নহয় এছা 2 প্লাস এতিয়া কি হ'ব এতে মাইনাস হ'ব কাৰণ কি অযুগ্ম সংখ্যা আছে এই বস্তুখিনি ধ্যান দিবা আৰু তলত হ'ব 6 16 দুগুণ কিমান 32 হয়নে অৰ্থাৎ 2 - 32 2 - 32 কিমান হ'ব চাবা প্লাসে মাইনাসে মাইনাস ডাঙৰ চিন হ'ল -32 পৰা 2 গলে কিমান হ'ব 30 ডিভাইডেড বাই 6 6 30ক কেইবাৰ 5 বাৰ অৰ্থাৎ কি হ'ব এটো -5 চাইছানে কিমান ইজি ইয়াৰ পিছত চাবা t6 আমি কি কৰিম এতিয়া t6 6 নম্বৰ পদটো কৰিম যে 2 + -2 পাৱাৰ 6 আৰু 6 + 1 তলত হ'ব 7 আৰু 32 দুগুণ 64 2 + 64 কাৰণ কি এটো যুগ্ম সংখ্যা হয় নহয় ইকুৱেল টু কিমান হ'ব 64 আৰু 2 66 64 আৰু 2 66 আৰু তলত 7 হল এটো কটাকটি না যায় এনেকৈ থাকিব ঠিক আছে ইয়াৰ পিছত নেক্সট লাষ্ট পদটো কৰিম আমি যে t7 কি হ'ব যে 2 + -2 পাৱাৰ 7 ডিভাইড বাই 7 + 1 কিমান হ'ব 8 আৰু ইফালে হ'ব 2 + 64 * 2 64 2 128 কিমান হ'ব -128 গতিকে কিমান হ'ব 2 - 128 ডিভাইড বাই 8 128 ৰ পৰা 2 গলে কিমান 126 ডিভাইড বাই 8 2 এ কাটিলে 4 বাৰ 2 এ কাটিলে 6 বাৰ আৰু 3 বাৰ অৰ্থাৎ কিমান হ'ব -63/4 কিমান হ'ব যে -63/4 7 নম্বৰ পদটো এতেকে প্ৰথম লিখিবা যে প্ৰথম 6টাকৈ পদ হ'ল প্ৰথম চোৱা যে প্ৰথম 7টাকৈ পদ হ'ল প্ৰথম 7টা পদ ওলাব দিছে ন 7টাকৈ পদ হ'ল 1 নম্বৰ পদ কি যে 0 2 -3/2 0 2 -3/2 ইয়াৰ পিছত কিমান কি হ'ব 18/5 ইয়াৰ পিছত কি হ'ব ইয়াৰ পিছত এটো হ'ব -5 ইয়াৰ পিছত -63/4 গতিকে আমাৰ এটো হৈ গ'ল এতিয়া চোৱা 2 নম্বৰ কোৱেশ্চন কি দিছে যে তলৰ অনুক্ৰম কেইটাৰ প্ৰতিটোৰে সাধাৰণ পদ নিৰ্ণয় কৰা 1 2 4 8 16 চোৱা 2 নম্বৰ কোৱেশ্চন কৰিব হলে তুমি কেইটামান বস্তু জানিব লাগিব জিওমেট্ৰিক প্ৰগ্ৰেছন আৰু এপিকেল প্ৰগ্ৰেছন এই বস্তু জিপি আৰু এপি জানিব লাগিব জিপিৰ সূত্ৰটো হ'ল তোমাৰ যে ar⁻n-1 হল ইয়াৰ পিছত এপিৰ হ'ল a + n-1 * d এই দুটা বস্তু তুমি জানিব লাগিব একেবাৰে ইজি হৈ যাব চোৱা জিপি কেনেকৈ উলিয়াবা চাবা আমি যদি এটুক কয় 1 নম্বৰ পদ অৰ্থাৎ a1 এটুক কয় 2 নম্বৰ পদ অৰ্থাৎ a2 এটুক কয় 3 নম্বৰ পদ অৰ্থাৎ a3 এটুক কয় a4 অৰ্থাৎ 4 নম্বৰ পদ এটুক কয় 5 নম্বৰ পদ অৰ্থাৎ a5 বুজি পাইছা এতিয়া আমি চাবা যদি 2 নম্বৰ পদটোক 1 নম্বৰ পদেৰে হৰণ কৰো অৰ্থাৎ যদি আমি 2/1 কৰো কিমান পাম 2 পাম এতিয়া আমি এটো কি যে a2 - a1 1 নম্বৰ কৰিলো এতিয়া আমি a3 - a2 কৰিম চাবা কি হয় যে a3 - a2 যদি আমি কৰো a3/a2 যদি আমি কৰো কি হ'ব চাবা যে 4/2 অৰ্থাৎ 2 4 কিমান 2 অৰ্থাৎ একে আনসাৰ পাই আছো হয় না নহয় 2 এতিয়া চাবা a5 ৰে আমি হিটো কৰিম যে 16/8 অৰ্থাৎ 8 এ 16 কেবাৰ 2 বাৰ চাইছানে গুটেখিনি কি একে আনসাৰ ওলাই আছে হয় না নহয় এখিনি আকৌ পাতি নলবা এখিনি তোমালোকক জাস্ট বুজাই আছো গতিকে এনেকুৱা যেটো সিকোয়েন্স থাকে হেতুক কয় জিপি হেতুক কি কয় জিপি অৰ্থাৎ জিওমেট্ৰিক প্ৰগ্ৰেছন ঠিক আছে আমি যেতিয়া ধৰি পেলালো যে এটো জিওমেট্ৰিক প্ৰগ্ৰেছন গতিকে আমি জিওমেট্ৰিক প্ৰগ্ৰেছনৰ সূত্ৰটো লিখিম তোমালোকে কি কৰিবা এই দুটা সূত্ৰ এতিয়া মুখস্থ কৰি লোৱা এই বহুত পাজল লগাই থাকে এই দুটা সূত্ৰ গতিকে মুখস্থ কৰি লোৱা আৰু মই অংক কৰালে এখিনি তোমালোকৰ কাৰণে লিখি লৈ যাম ঠিক আছে তথাপি এতিয়া মুখস্থ কৰি লোৱা যে জিপি হ'ল ar⁻n-1 যত r হ'ল তোমাৰ হৰণ কৰি পোৱা ৰেশিও বুজি পাইছা আৰু n হ'ল তোমাৰ n থাকি যাব আৰু 1 to 1 হয় নহয় a মানে হ'ল প্ৰথম পদ যেটো বুজি পাইছা তাৰ পিছত ap টো মই পিছত দেখুৱাই দিম যে a হ'ল প্ৰথম পদ n হ'ল তোমাৰ n টো থাকি যাব আৰু ডিফাৰেন্সিয়েশন ডিফাৰেন্ট অৰ্থাৎ কি -a টোৰ পৰা a1 মাইনাস কৰিলে তাত পোৱা যায় কিন্তু ইয়াতে কি ৰেশিও মানে কি হৰণ কৰিলে পোৱা যায় জিপি বুজি পাইছা অৰ্থাৎ চোৱা আমি ইয়াতে যদি জিপিৰ সূত্ৰটো যদি এপ্লাই কৰো কি হ'ব আমি ইয়াত এটুক আমি un বা যি কোনো এটা তুমি un tn তুমি যি দিব পাৰা অৰ্থাৎ আমি লিখিম যে un অৰ্থাৎ আমি ইয়াতে কি লিখিব পাৰিম un = a
ফাৰ্ষ্টত সূত্ৰটো লাগিলে পাতি লোৱা এ আৰ টু দি পাৱাৰ n-1 অৰ্থাৎ এ মানে কি প্ৰথম পদ এইটো আকৌ কনফিউজ নহব যে ছাৰে ইউ এন কিয় দিলে কাৰণ ইউ এন টি এন তোমাৰ যি ইচ্ছা তাকে দিব পাৰা ঠিক আছে এতিয়া চোৱা প্ৰথম এ মানে কি প্ৰথম পদ কি আছে 1 নেক্সট কি আছে ৰেচিঅ অৰ্থাৎ আমি হৰণ কৰি কিমান পাইছো 2 তাৰপিছত পাৱাৰ n-1 এইটো লাগিলে ব্ৰেকেটত দি দিবা এনেকৈ একো প্ৰব্লেম নহয় n-1 অৰ্থাৎ n-1 n to n থাকি যাব বুজি পাইছা কিমান হ'ব 1 2 গুণে 2 2 to the power n-1 এইটো হৈ যাব তোমাৰ এনসাৰ ঠিক আছে 2 নম্বৰটো আমাৰ জিপি সূত্ৰটো নপৰে এপি সূত্ৰটো নপৰে গতিকে আমি কি কৰিম বেলেগ ট্ৰাই কৰিম এইটো চোৱা যে 1 স্কয়াৰ 2 স্কয়াৰ 3 স্কয়াৰ 4 স্কয়াৰ এনেকৈ আমি লিখিব পাৰো হয় নে নহয় গতিকে এইটো সূত্ৰ তুমি এনেকৈ ডাইৰেক্ট লিখি দিবা যে un = n স্কয়াৰ অৰ্থাৎ কি আমি যদি n ৰ মান যদি 1 n ৰ মান যদি 2 n ৰ মান যদি 3 স্কয়াৰ কৰি গৈ থাকো আমি এইটো সিকোয়েন্স পাই যাম বুজি পাইছা এতিয়া চোৱা 3 নম্বৰ কৰাৰ আগতে তোমাক আকৌ মনত পেলাই দিও যে জিপি মানে হল a r to the power n-1 আৰু এপি ৰ সূত্ৰটো হল a + n-1 into d ঠিক আছে এতিয়া চোৱা এটো জিপি টো নাখাতেই এতিয়া আমি কি কৰিম এপি খটাই চাম চাবা আমি যদি এটো হল a1 মই কৈছিলো তোমাক এটো হল a2 এতিয়া a2 ৰ পৰা যদি আমি m1 মাইনাস কৰো চাবা যে 4 - 2 অৰ্থাৎ কিমান পাম 2 পাম বুজি পাইছানে কি পাম এটো পাম আকৌ চোৱা যে a3 ৰ পৰা যদি আমি a2 যদি মাইনাস কৰো a3 ৰ পৰা যদি আমি a2 মাইনাস কৰো কি হ'ব 6 - 4 অৰ্থাৎ কিমান হ'ব 2 হ'ব এপিছত যদি আকৌ আমি a4 ৰ পৰা যদি আমি a3 মাইনাস কৰো যে 8 - 6 অৰ্থাৎ কিমান পাম 2 পাম গতিকে সিকোয়েন্স এটো মিলি আছে হয় না নহয় কিহত মিলি আছে এপিত এতেকে লিখিবা এইখিনি তোমালোকে লিখিব নালাগে জাস্ট মই তোমালোকক বুজাবৰ কাৰণে হে লিখি দিছো গতিকে লিখিবা যে un বা tn লিখিব পাৰা যে tn = আমি কি লিখিম যে a + n-1 into d a + n-1 into d অৰ্থাৎ a মানে কি প্ৰথম পদ কিমান পাইছো 2 প্লাস n ৰাখি দিবা n-1 into d ডিফারেন্স কিমান পাইছো আমি 2 হয় নহয় গতি কি পাবা আমি কি পাম চোৱা যে 2 প্লাস এটো কি হ'ব 2n আৰু কি হ'ব -2 গুণে 2 প্লাসৰ 2 মাইনাসৰ 2 প্লাসৰ 2 গল কিমান পাম 2n এটো হৈ যাব আমাৰ आंसर বুজি পাইছা এতিয়া চোৱা 4 কি দি আছে 13579 এটো চোৱা যে আমি যদি এটোৰ পৰা এটো যদি মাইনাস কৰো 1 ৰ পৰা 3 ৰ পৰা 1 গলে 2 5 ৰ পৰা 3 গলে 2 7 ৰ পৰা কি মিলি আছে যে এপি সিকোয়েন্সত মিলি আছে গতিকে আমি কি কৰিম যে এপি ৰ সূত্ৰ বহাম যে tn = a + n-1 into d ঠিক আছে প্ৰথম পদ কি 1 + n-1 ডিফারেন্স কিমান হ'ব 3 ৰ পৰা 1 গলে 2 অৰ্থাৎ ডিফারেন্স কিমান হ'ব 2 9 ৰ পৰা 7 গলে 2 একেটাই হয়নে নহয় বুজি পাইছা গতিকে আমি কি লিখিব পাৰো চোৱা যে 1 + 2n-2 অৰ্থাৎ কিমান হ'ব এতিয়া আমি 1 আৰু 2 আৰু 1 এই দুটা সাম সোয়া প্লাসে মাইনাসে মাইনাস ডাঙৰ চিন কি মাইনাস অৰ্থাৎ 2 এর পৰা 1 গলে 1 অৰ্থাৎ 2n-1 এটো হৈ যাব আমাৰ 4 নম্বৰৰ आंसर এতিয়া সোয়া 5 নম্বৰটো কি আছে 5 নম্বৰটো তুমি যদি চাবা এটোৰ পৰা এটো মাইনাস কৰিলে তো নহব সিকোয়েন্সত নপৰিব আমি কি কৰিম যে 1/4 আৰু 1/2 অৰ্থাৎ a2 কি কৰিম a1 ৰে হৰণ কৰিম চাবা কি হ'ব যে 1/4 ইনটু এটো যদি উল্টাই দিও কি হ'ব 2 হৈ যাব গতি কি হ'ব 2 * 4 2 বাৰ অৰ্থাৎ आंसर কিমান হৈছে 1/2 চাবা এতিয়া আমি যদি a3 যদি a2 ৰে হৰণ কৰো কি হ'ব যে 1/8 হৰণ কৰিছো 1/4 ৰে গতি এটা কিমান হ'ব 1/8 ইনটু 4 অৰ্থাৎ 4 8 2 বাৰ অৰ্থাৎ কিমান হ'ব 1/2 বুজি পাইছা ন সিকোয়েন্সটো গতিকে এটা ডিফারেন্স ইয়াতে কি হ'ব ইয়াতে ৰেশিও ডিফারেন্স নহয় ৰেশিও অৰ্থাৎ জিপিৰ সূত্ৰ কি পাইছিলো যে a প্লাস জিপিৰ সূত্ৰ কি পাইছিলো a r to the power n-1 হয় নে নহয় গতিকে আমি জিপিৰ সূত্ৰ ইয়াতে এপ্লাই কৰিম ন এটা চোৱা যে তুমি tn দিব পাৰা বা un দিব পাৰা tn = a r to the power n-1 অৰ্থাৎ ইয়াতে প্ৰথম পদ কি 1/2 আৰু আমি ৰেশিওটো কি পাইছো যে 1/2 কি পাইছো ৰেশিওটো 1/2 আমি পাইছো 1/2 পাৱাৰ n-1 হয়নে নহয় এতিয়া চাবা আমি এটা সূত্ৰ পাইছিলো যে যদি বেস যদি একে থাকে যদি বেস থাকে আৰু ওপৰৰ বস্তু কিটা যদি কি বেলেগ থাকে ইয়াতে যদি 2 থাকে ইয়াতে 1 থাকে আমি কি কেনেকৈ লিখিছিলো যে a * 2 + 1 কাৰণ মানে কি বেসটো একে ৰাখিছিলো আৰু ওপৰৰ দুটা এলিমেন্টস আমি কি কৰিছিলো প্লাস কৰি দিছিলো হয় নহয় পাৱাৰ আমি এড কৰি দিছিলো
গতিকে ইয়াতে বেছটো আমি 1/2 ৰাখিম আৰু ওপৰত কি দুটা এড কৰি দিম কাৰণ এইটো বেজৰ ওপৰত কি আছে 1 কি লিখিম 1 + n - 1 হয় নহয় এইটো -1 +1 কটা যাব গতিকে কি হ'ব যে 1/2 পাৱাৰ n এইটো হৈ যাব আমাৰ 5ৰ এনসাৰ এটা সো 6 নম্বৰ কি দি আছে a * a + d সো a + d আমি কেনেকৈ পালো এৰ লগত d এটা যোগ কৰি ইয়াৰ পিছত a + 2d কেনেকৈ পালো a + d লগত আৰু এটা d এড কৰি a + 2d ইয়াৰ পিছত কেনেকৈ পালো অৰ্থাৎ এটো কি এপিক্যাল প্ৰগ্ৰেছনত মতে আমাক গৈ আছে হয় নহয় গতিকে এটো এপিৰ সূত্ৰ আমি বহুৱাম ঠিক আছে বুজি পাইছা এতিয়া যে tn এপিৰ সূত্ৰ মতে কেনেকৈ বহুৱাম যে tn = a + n - 1 * d অৰ্থাৎ ডিফাৰেন্স কি পাইছো যে সোৱা a + d আমি কেনেকৈ পাইছো a + d ৰ পৰা যদি আমি a যদি মাইনাস কৰি দিও কি হ'ব d হ'ব এপিছত যদি আমি a + 2d ৰ পৰা যদি মানে কি a3 ৰ পৰা যদি আমি a2 যদি মাইনাস কৰি দিও যে a + d এটো কটা যাব অৰ্থাৎ 2d ৰ পৰা d গলে কিমান হ'ব d থাকিব অৰ্থাৎ কি ডিফাৰেন্স কি d অৰ্থাৎ এই d টো একে থাকিব হয়নে সোৱা a মানে কি প্ৰথম যেটো পদ আছিল সেটো a হয়নে নহয় এপিছত n - 1 * d ডিফাৰেন্সও আমি কিমান পাইছো d পাইছো গতিকে এটো হৈ যাব আমাৰ এনসাৰ বুজি পাইছা এটা সোৱা 7 নম্বৰ আমি 7 নম্বৰটো সোৱা আমি কি নিয়মত কৰিব পাৰিম চাবা এটো জিওমেট্ৰিক প্ৰগ্ৰেছনত পৰিছে চাবা কেনেকৈ যে a r আমি যদি a টোক যদি a1 ৰে যদি হৰণ কৰো কি হ'ব যে r হ'ব হয়নে এটো হ'ব a1 নেক্সট আমি যদি t1 ইয়াৰ পিছত যদি আমি কৰো যে ar স্কয়াৰক যদি আমি ar ৰে হৰণ কৰো কি হ'ব এটা r থাকি যাব গতিকে কি ৰেশিও কি ওলাইছে r ওলাইছে গতিকে এটো কি জিওমেট্ৰিক প্ৰগ্ৰেছনত আমাক পৰিব হয় নহয় গতিকে এটো সূত্ৰমতে আমি লিখিম যে tn = ar পাৱাৰ n - 1 সূত্ৰ আছিল হয় নহয় অলপ আগত বুজাইছিলো গতিকে a অৰ্থাৎ কি a হ'ব প্ৰথম পদটো কি a ইয়াৰ পিছত r আৰু কি ওলাইছে r ওলাইছে হয়নে ইয়াৰ পিছত n - 1 গতিকে এটো সেম থাকি যাব বুজি পাইছা এতিয়া সোৱা 8 নম্বৰ কি দি আছে 1 4 7 10 13 সোৱা 10 ৰ পৰা 13 আমি কেনেকৈ পাইছো 3 এটা যোগ কৰি 7 ৰ পৰা 10 কেনেকৈ পাইছো 3 এটা যোগ কৰি বুজি পাইছা ন 4 ৰ পৰা 7 কেনেকৈ পালো 3 এটা যোগ কৰি 1 ৰ পৰা 4 কেনেকৈ পালো 3 এটা যোগ কৰি গতিকে এটো কি এপিক্যাল প্ৰগ্ৰেছনত পৰিছে নে গতিকে আমি এপিক্যাল প্ৰগ্ৰেছনৰ সূত্ৰ মতে লিখিম সোৱা যে tn = a + n - 1 * d হয় নহয় প্ৰথম পদ কি 1 + n - 1 আৰু ডিফাৰেন্স কি পাইছো আমি যে 3 পাইছো হয় নহয় কাৰণ 10 ৰ পৰা যদি আমি 7 যদি মাইনাস কৰি দিও 3 পাম আকৌ 7 ৰ পৰা যদি আমি 4 মাইনাস কৰি দিও কিমান পাম 3 পাম 4 ৰ পৰা যদি আমি 1 মাইনাস কৰি দিও 3 পাম 13 ৰ পৰা যদি আমি 10 মাইনাস কৰি দিও কিমান 3 পাম হয় নহয় গতিকে কিমান পাইছো 3 গতিকে 1 + 3n - 3 অৰ্থাৎ কিমান পাইছো 3 ৰ পৰা 1 গলে -2 অৰ্থাৎ 3n - 2 গতিকে এটো হৈ যাব আমাৰ এনসাৰ 9 নম্বৰটো সোৱা 9 নম্বৰ আমাক কি দি আছে 1 * 2 2 * 3 3 * 4 4 * 5 সো এটো কেনেকৈ হৈছে এটো সব সিকোয়েন্সটো হৈছে তোমাৰ যে আমি যদি এনেকৈ যদি পাতো যে 1 * 1 + 1 হয় নহয় 1 + 1 * 2 চাইছানে এটো সিকোয়েন্সত হৈছে এটো বস্তুটো এপিছত আমি কি কৰিম এই বস্তুটো যে 2 কি কৰিব পাৰিম যে 2 * 2 + 1 হয়নে এপিছত কি লিখিব পাৰিম যে 3 * 3 + 1 অৰ্থাৎ 3 + 1 কিমান 4 এপিছত আমি কি লিখিব পাৰিম যে 4 * 4 + 1 এনেকৈ লিখিব পাৰিম না নাই গতিকে সো প্ৰগ্ৰেছনটো কেনেকৈ হৈছে প্ৰগ্ৰেছটো এনেকৈ হৈছে যে n * n + 1 সো এটো n অৰ্থাৎ n বাঢ়ি গৈছে হয় নহয় এটো সিকোয়েন্সটো আমি এনেকৈ লিখিব পাৰিম ইয়াৰ পিছতো আমি কি লিখিব পাৰিম যে n * n + 2 n * n + 1 ইয়াৰ পিছতো কি সেম অৰ্থাৎ n * n + 1 হয় না গতিকে আমি সিকোয়েন্সটো এটো হেৰিত লিখিব পাৰিম গতিকে কি হ'ব যে un = n * n + 1 এটো সিকোয়েন্সত আমাক বাঢ়ি গৈছে হয় নহয় কাৰণ n ৰ জায়গাত যদি আমি 1 বহাও 1 * 1 + 1 অৰ্থাৎ 2 2 * 1 = 2 হয় নহয় হেতু হ'ব গতিকে কি হ'ব এটো সিকোয়েন্সৰ এটো হৈ যাব आंसर ঠিক আছে 3 নম্বৰ কোৱেশ্চন সোৱা যে শ্ৰেণীটো নিৰ্ণয় কৰা সামেশন r + 3 r = 1 কেটা পদলৈকে লিখিব লাগে 4টা পদ বহুত ইজি একদম বহুত ইজি সৰু লছলিৰ অংক সোৱা কেনেকৈ এটো কি কেনেকৈ কৰিব সামেশন ঠিক আছে এটা সোৱা আমাক কেটা পদলৈকে লিখিব দিছে 4টা পদ হয়নে প্ৰথমতে সোৱা r ৰ ঠাইত আমি কি বহাম 1 বহাম কি বহাম 1 বহাম গতিকে r ৰ ঠাইত যদি আমি 1 বহাম কি হ'ব 1 + 3 এপিছত কি লিখিবা 2 + 3 এপিছত কি লিখিবা যে 3 + 3 এপিছত কি লিখিবা যে r ৰ জায়গাত এটা কি 4 + 3
অৰ্থাৎ কিমান হ'ব 1 + 3 4 2 + 3 5 3 + 3 6 4 + 3 কিমান হ'ব 7 অৰ্থাৎ 4 5 6 7 বুজি পাইছা ইয়াৰ পিছত চোৱা নেক্সট 2 নম্বৰ চোৱা আমি কি কৈছে summation of r square r = 1 অৰ্থাৎ আমি কেইটা পদ লিখিব লাগে 4টা পদ গতিকে চোৱা প্ৰথম পদটো কি হ'ব যে 1 স্কয়াৰ অৰ্থাৎ 1 ইয়াৰ পিছতো কি হ'ব 2 স্কয়াৰ অৰ্থাৎ কিমান হ'ব 4 ইয়াৰ পিছত 3 স্কয়াৰ অৰ্থাৎ কিমান হ'ব এটো হ'ব 1 স্কয়াৰ এটো হ'ব 2 স্কয়াৰ ইয়াৰ পিছতো 3 স্কয়াৰ প্লাস 4 স্কয়াৰ চাৰিটা লৈকে আমাক লিখিব হৈছে গতিকে 1 2 3 4 বুজি পাইছা 3 নম্বৰ চোৱা যে summation of 2n - 1 আৰু কেইটা পদ লিখিব লাগে আমাক 10টা গতিকে চোৱা একেবাৰে আমি কৰি দিও যে আমি যদি কৰো এতে কি হ'ব 2n অৰ্থাৎ 2 * 1 - 1 ঠিক আছে এটো এটা প্লাস এপিছত কি হ'ব 2 এপিছত কি হ'ব 2 * 2 - 1 দুটা ইয়াৰ পিছত 2 * 3 - 1 তিনটা ইয়াৰ পিছত 2 * 4 - 1 1 2 3 4 চাৰিটা ইয়াৰ পিছত 2 * 5 - 1 পাঁচটা 2 * 6 - 1 ছটা ইয়াৰ পিছত প্লাস এটো প্লাস 2 * 7 - 1 2 * 8 - 1 plus 2 * 9 - 1 plus 2 * 10 - 1 ঠিক আছে এতিয়া চোৱা 2 * 1 = 2 2 এর পর 1 গলে 1 plus 2 * 2 = 4 এর পর 1 গলে 3 plus 2 * 3 = 6 এর পর 1 গলে 5 plus 2 * 4 = 8 এর পর 1 গলে 7 plus 2 * 5 = 10 এর পর 1 গলে 9 plus 6 * 2 = 12 এর পর 1 গলে 11 plus 7 * 2 = 14 এর পর 1 গলে 13 plus 8 * 2 = 16 এর পর 1 গলে 15 9 * 2 = 18 এর পর 1 গলে 17 10 * 2 = 20 এর পর 1 গলে 19 ঠিক আছে 4 নম্বৰ কি দিছে চোৱা আমি জাস্ট n ৰ মান বহাব লাগে 10টা লৈকে কেনেকৈ লিখিবা যে 1 1 + 2 + 3 + 4 + 5 + 6 + 7 + 8 + 9 + 10 কিমান ইজি চোৱা 5 নম্বৰ চোৱা summation of n = summation of -1 to the power n into 2n হয়নে কেটা লৈকে লিখিব লাগে আমাৰ 5টা হল এতিয়া চোৱা আমি লিখিম যে ফার্স্ট চোৱা ফার্স্টটো কি হ'ব যে -1 power 1 into 2 into 1 এটো হ'ব আমাৰ 1 নম্বৰটো প্লাস 2 নম্বৰটো কি হ'ব -1 power 2 into 2 into 1 2 into 2 এটা হ'ব দুইটা গল তাৰপিছত কি হ'ব প্লাস 3 নম্বৰটো কি হ'ব যে -1 cube into 2 into 3 হল এপিছত প্লাস -1 power 4 into 2 into 4 এর পিছতো কি হ'ব যে -1 power 5 into 2 into 5 অর্থাৎ সো এক নম্বৰটো কি হ'ব যে -1 power 1 into 2 অর্থাৎ কিমান হ'ব 2 অর্থাৎ কিমান হ'ব -2 প্লাস এটো কি স্কয়ার 1 স্কয়ার মানে 1 2 into 2 কিমান হ'ব 4 প্লাস নহব এটো মাইনাস হ'ব কাৰণ কি এটো অযুগ্ম সংখ্যা আছে নহয় 2 3 গুণ কিমান 6 এপিছটো কি হ'ব প্লাস হ'ব কিন্তু 4 2 গুণ 8 এপিছটো কিন্তু মাইনাস হ'ব সবা 5 2 গুণ 10 কিমান হ'ব -10 গতিকে কি হ'ব -2 + 4 -6 + 8 -10 এটো হৈ যাব আমাৰ নিৰ্ণয় সলিউশন এটা 6 নম্বৰ কি দিছে summation of n cube r = 1 কেটা লৈকে লিখিব লাগে 5টা গতিকে কি লিখিবা যে ফার্স্টত 1 কিউব তাৰ পিছতো 2 কিউব তাৰ পিছতো 3 কিউব তাৰ পিছতো 4 কিউব তাৰ পিছতো 5 কিউব ঠিক হয় না এতিয়া 4 নম্বৰ কোৱেশ্চন আমাক কি দিছে যে তলত দিয়া সাধাৰণ পদ কেইটাৰ সহায়ত প্ৰতিটো অনুক্ৰমৰে পঞ্চম আৰু ষষ্ঠ পদ নিৰ্ণয় কৰা আমি কি কৰিব লাগে 5 নম্বৰ আৰু 6 নম্বৰ পদটো আমি উলিয়াব লাগে একদম ইজি চোৱা কেনে কৰিবা ফার্স্ট আমি কৰিম যে 5 নম্বৰ পদটো গতিকে লিখিম যে চোৱা সলিউশন u5 অর্থাৎ আমি n যতে পাম তাতে কি বহাম 5 বহাম ঠিক আছে সো 5 into 5 plus 1 into 2 into n এর জায়গাত কি 5 plus 1 divided by 6 অর্থাৎ কিমান হ'ব যে 5 into 5 একে কিমান 6 into 5 দুগুণ 10 একে কিমান 11 আর ডিভাইড বাই কিমান 6 হল অর্থাৎ কিমান হ'ব চোৱা যে 5 6 গুণ 30 এতিয়া আচ্ছা এটো কাটি দিম
আৰু ইজি হৈ যাব হয় নহয় গতিকে কিমান হ'ব 11 5 গুণ 55 অৰ্থাৎ 55 গতিকে আমাৰ 5 নম্বৰ পদটো কিমান হ'ব 55 এতিয়া আমি নেক্সট u6 অৰ্থাৎ 6 নম্বৰ পদটো কৰিম n যতে পাম তাতে 6 বহাম যে 6 * 6 + 1 2 * 6 + 1 divided by 6 so 6 * 6 একে 7 * 6 2 12 একে 13 divided by 6 এই 6 কটা যাব গতিকে কি 13 আৰু 7 আমি কি কৰিম পূৰণ কৰিম so 13 আৰু 7 7 3 গুণ 21 আৰু 7 ৰ 2 7 2 গুণ 7 8 9 অৰ্থাৎ কিমান হ'ব 91 গতিকে আমাৰ 1 নম্বৰ হৈ গ'ল 1 নম্বৰৰ পঞ্চম পদটো হ'ব 55 আৰু ষষ্ঠ পদটো হ'ব কি 91 গতিকে লিখি লবা পঞ্চম পদটো 55 আৰু ষষ্ঠ পদটো 91 হল এটা 2 নম্বৰ আমাক কি দিছে যে un এটা আমি সলিউশন কৰিম যে সলিউশন আমি কি কৰিম প্ৰথমতে পঞ্চম পদটো উলিয়াম যে u5 কি হ'ব 1 + -1 পাৱাৰ 5 হয় নহয় এনৰ জায়গাত আমি কি বহাইছো 5 বহাইছো গতিকে কি হ'ব এনৰ জায়গাত যদি আমি 5 বহাও ইয়াতে কি হ'ব 1 - 1 অৰ্থাৎ কিমান হ'ব যে 0 হ'ব এপিছত 6 নম্বৰ পদটো যদি আমি নামাও কি হ'ব 1 + -1 পাৱাৰ 6 অৰ্থাৎ কি হ'ব 1 + 1 হয় নহয় গতিকে কি হ'ব 1 + 1 2 এতেকে লিখিবা পঞ্চম পদটো 0 আৰু ষষ্ঠ পদটো 2 ঠিক আছে 3 নম্বৰটো সেম একেই চোৱা আমি কি কৰিম যে u5 অৰ্থাৎ 5 নম্বৰ পদটো কি হ'ব যে -1 পাৱাৰ 5 * 2 পাৱাৰ 5 হয় নহয় গতিকে এতে কি হ'ব যে -5 এতে কি হ'ব -1 to the power 5 মানে -1 * 2 5টা 1 2 3 4 5 অৰ্থাৎ কিমান 32 2 2 4 2 8 2 16 2 32 অৰ্থাৎ কিমান হ'ব -32 এপিছত যে u কি 6 নম্বৰ পদটো কি হ'ব যে -1 পাৱাৰ 6 * 2 পাৱাৰ 6 অৰ্থাৎ কিমান হ'ব ইয়াতে 1 * 2 to the power 6 অৰ্থাৎ 32 2 64 অৰ্থাৎ কিমান হ'ব 64 এতেকে লিখিবা এতেকে পঞ্চম পদটো আমাৰ কিমান হ'ব 32 আৰু ষষ্ঠ পদটো 64 হল এসো 4 নম্বৰ সলিউশন আমি কৰিম যে পঞ্চম আৰু ষষ্ঠ পদ উলিয়াম আমি ফাৰ্স্ট u5 কৰিম u5 হলে কি হ'ব a + n ৰ জায়গাত 5 - 1 * d 2 পাৱাৰ d * 2 পাৱাৰ কিমান 5 হল এতিয়া চাবা যে a + 5 - 1 কিমান হ'ব 4 * d 4 * d ইনটু কিমান হ'ব 2 to the power 5 কিমান 32 হয় নহয় গতিকে কি হ'ব যে a + এতিয়া চাবা 32 * 4 4 2 8 4 3 12 অৰ্থাৎ 128 d অৰ্থাৎ কি হ'ব 1 + a + 128 d বুজি পাইছা এতিয়া কি কৰিম যে u6 অৰ্থাৎ ষষ্ঠ পদটো আমি নিৰ্ণয় কৰিম চাবা ষষ্ঠ পদটো কি হ'ব যে a + এপিছত কি 6 - 1 * d * 2 পাৱাৰ 6 হয় না নহয় গতিকে কি হ'ব যে a + 5 - 1 * d অৰ্থাৎ 6 - 1 অৰ্থাৎ 5d * 2 to the power 6 অৰ্থাৎ কিমান হ'ব 64 2 to the power 6 মানে কিমান 64 মানে ইয়াতে 5 আছিল 32 দুগুণ কিমান 64 গতিকে কি হ'ব যে a + 64 * 5 64 5 5 4 গুণ 20 শূন্য 7 2 5 গুণ 30 30 তে 32 অর্থাৎ 320 d হয় না গতিকে লিখিবা যে এতেকে পঞ্চম পদটো হ'ব a + 128 d আৰু ষষ্ঠ পদটো কিমান হ'ব a + 320 d হয় হল ওকে 6 নম্বৰ চোৱা 6 নম্বৰ আমি ফাৰ্স্ট লিখিম সলিউশন যে 5 নম্বৰ পদটো লিখিম u5 = ar to the power 5 - 1 অৰ্থাৎ কি হ'ব ar power 5 5 ৰ পৰা 1 গলে কিমান 4
অৰ্থাৎ এ আৰ টু দি পাৱাৰ 4 ইয়াৰ পিছত 6 নম্বৰ পদটো কি লিখিম যে এ আৰ টু দি পাৱাৰ 6 - 1 অৰ্থাৎ কি হ'ব এ আৰ টু দি পাৱাৰ 6 - 1 কিমান হ'ব 5 এ আৰ টু দি পাৱাৰ 5 এতেকে লিখিবা এতেকে পঞ্চম পদটো কিমান এ আৰ টু দি পাৱাৰ 4 আৰু কি ষষ্ঠ পদটো কিমান হ'ব এ আৰ টু দি পাৱাৰ 5 হল 5 নম্বৰ প্ৰশ্ন আমাক কি কৈছে চোৱা যে যদি এটা অনুক্ৰম তলত দিয়া ধৰণেৰে সংজ্ঞাবদ্ধ কৰা হয় তেনেহলে অনুক্ৰমটোৰ 16তম আৰু 25তম পদ দুটা আমাক নিৰ্ণয় কৰিব দিছে চোৱা আমাক কৈছে যে un যদি 0 হয় তেন্তে কি অযুগ্ম বুলি কৈছে আৰু যদি এটো যদি -1 এটো -1 হ'ব -1 যদি n যুগ্ম চোৱা সিকোয়েন্সটো কেনেকৈ হ'ব যে 0 এৰ পিছত -1 কেইটা পদলৈকে 16 আৰু 25তম পদ হয়নে নহয় এর পিছত কি হ'ব 0 1 0 -1 0 -1 এনেকৈ কিমান 25 লৈকে যাব আৰু প্ৰথমতে কি 0 টো আমাক কি কৈছে অযুগ্মৰ ক্ষেত্ৰত কৈছে হয়নে নহয় গতিকে কি ইয়াতে n = 1 হ'ব অৰ্থাৎ অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত এর পিছত 0 টো কি হ'ব n = 3 1 এর পিছত 3 এর পিছত 0 কি হ'ব n = 5 আৰু এটো কি হ'ব যে n = 2 অৰ্থাৎ কি যুগ্ম কাৰণ -1 কি যুগ্মৰ ক্ষেত্ৰত হয় এটো কি হ'ব n = 4 এতে কি হ'ব n = 6 অৰ্থাৎ কি যুগ্মৰ ক্ষেত্ৰত 6 হয় নহয় গতিকে চাবা আমাক কি কৈছে 16তম পদটো অৰ্থাৎ u16 পদটো কি হ'ব সেই একেটাই হ'ব হয় নহয় u16 টো কি হ'ব অযুগ্ম সংখ্যা হ'ব গতিকে u16 কি হ'ব -1 u16 কি হ'ব u16 হ'ব যুগ্ম আচ্ছা যুগ্ম সৰি যুগ্মৰ ক্ষেত্ৰত কি হ'ব -1 ইয়াৰ পিছত আমাক কি কৈছে u কিমান 25 কি অযুগ্ম আৰু ইয়াতে অযুগ্মৰ ক্ষেত্ৰত কি বহিছে 0 বহিছে গতিকে 0 আকৌ বুজি লোৱা এটা 16 মানে কি যুগ্ম আমি পাইছো যুগ্মৰ ক্ষেত্ৰত কি বহিছে -1 বহিছে ক্লিয়াৰ হল এটো বুজিবলৈ আৰু কি আছে বহুত ইজি ইয়াৰ পিছত অযুগ্মৰ ক্ষেত্ৰত কি বহে 0 বহে অযুগ্ম যিমান আছে সব কি বহিছে 0 বহিছে ঠিক গতিকে এটোৰ এনসার ইমানতে সমাপ্ত হল বুজি পাইছা এটা 6 নম্বৰ আমাক কি দিছে সামেশন প্ৰতীক ব্যৱহাৰ কৰি আমাক প্ৰকাশ কৰিব দিছে চোৱা এতে কি দিছে যে 2 + 4 + 6 + 8 + 10 + 12 হয়নে মানে কেনেকৈ কি বাঢ়ি গৈছে চোৱা 2 কে বাঢ়ি গৈছে যে 2 + 2 4 4 + 2 6 6 + 2 8 8 + 2 10 10 + 2 12 হয় না নহয় চোৱা গতিকে আমি সামেশন মতে কেনেকৈ লিখিম চাবা চোৱা ফাৰ্স্টত সামেশনটো দি লবা ফাৰ্স্ট প্ৰথমতে লিখিবা যে কেইটা পদ দি আছে 1 2 3 4 1 2 3 4 5 6 অৰ্থাৎ ইয়াতে 6 লিখি দিবা বুজি পাইছা ইয়াৰ পিছত n = 1 কে লিখি আমি কি কৰিম যে 2n অৰ্থাৎ 2 এর লগত যদি আমি কি কৰো 2 এর লগত 2 ফার্স্টত 1 বহালো 2 * 1 = 2 ইয়াৰ পিছত 2 বহাম 2 * 2 = 4 ইয়াৰ পিছত 2 বহাম বুজি পাইছা ন ইয়াৰ পিছত 3 বহাম 2 * 3 = 6 হ'ব ইয়াৰ পিছত 4 4 * 2 = 8 গতিকে এটো হৈ যাব আমাৰ आंसर হল বুজি পাইছা এটা সব 2 নম্বৰটো জিপিত পৰিছে নে এপিত পৰিছে কোৱাচোন এপিত পৰিছে কিয় চোৱা কাৰণ আমি কি কৰো কমন ডিফারেন্স যদি 3 পৰা যদি 1 আহো কি হ'ব -2 কৰিলে কি পাম 1 পাম হয়নে গতিকে চোৱা ইয়াতে যদি আমি এপিৰ যদি সূত্ৰটো বহাই দিও কি হ'ব a + n - 1 * d হয় না নহয় গতিকে এই সূত্ৰৰ মতে যদি আমি বহাই দিও যে ফার্স্ট a কি 1 + n - 1 n - 1 * ডিফারেন্স কিমান যে 2 হয় নহয় কাৰণ 7 ৰ পৰা 5 গলে কিমান 2 15 ৰ পৰা 3 গলে কিমান 2 13 ৰ পৰা 11 গলে 2 11 ৰ পৰা 9 গলে 2 9 ৰ পৰা 7 গলে 2 হয় নহয় গতিকে কিমান হ'ব যে 1 + 2n আৰু ইফালে কি -2 গতিকে কি হ'ব যে ইফালে -1 হ'ব আৰু 2n - 1 2n - 1 হ'ব এটাকে লিখি এনেকে যে ইয়াতে হ'ব 2n - 1 কি হ'ব ইয়াতে 2n - 1 এখিনি তোমালোকে নিলিখিবা জাস্ট তোমালোকক বুজাবৰ কাৰণে লিখিছো 2n - 1 আৰু n = 1 আৰু কেইটা পদ 1 2 3 4 5 6 7 8 টা পদ ইয়াতে 8 লিখিবা গতিকে এটো হৈ যাব আমাৰ 2 নম্বৰৰ आंसर বুজি পাইছা এতিয়া চোৱা 3 নম্বৰত চোৱা যিখিনি মাইনাসৰ আছে যে -2 -4 -6 -8 একেটা কি যুগ্ম সংখ্যাত আছে হয় না নহয় গতিকে ইয়াতে n ৰ মান 2 ইয়াতে n ৰ মান 4 ইয়াতে n ৰ মান 6 আৰু ইয়াতে n ৰ মান কি 8 হয়নে এতিয়া চাবা ইয়াতে বস্তুটো কেনেকৈ হৈছে যে আমি যেতিয়া চাবা এটো সিকোয়েন্সটো যদি মই যদি ইয়াতে 1 দিও আৰু ওপৰত যদি 1 + n আৰু * n যদি দিও চাবা এটো সিকোয়েন্সত মিলি আছে কিয় মিলি আছে চাবা ইয়াতে কি দিছো মই অযুগ্ম সংখ্যা দিছো অযুগ্ম সংখ্যাৰ লগত যদি ফাৰ্স্টত যদি 1 এটা যোগ কৰো চাবা যে -1 পাৱাৰ
একে একে 2 আৰু ইয়াতে 1 হয়নে গতিকে কিমান পাম চাবা যে ইয়াতে 1 স্কয়াৰ মানে 1 * 1 কিমান পাম 1 চাইছানে এটো পাই গৈছো নেক্সট যদি মই কৰো যে -1 আচ্ছা -1 পাৱাৰ 1 প্লাস এতে এনৰ জায়গা যদি 2 বহাও আৰু তলত যদি 2 বহাও চাবা যে -1 2 একে কিমান 3 * 2 অৰ্থাৎ কিমান হ'ব -1 কিউব অৰ্থাৎ -1 * 2 অৰ্থাৎ কিমান হ'ব -2 চাইছানে সিকোয়েন্সটো কিমান ধুনিয়াকে মিলি গৈছে গতিকে আমি কি লিখিব পাৰিম যে সামেশন অফ এটাকে সিগমা বা সামেশন আমি এটো লিখিম যে -1 পাৱাৰ 1 প্লাস n * n ইফালে লিখিম আৰু কিমান n = 1 আৰু কেইটা পদ 8টা গতিকে ওপৰত লিখিম 8 কনসেপ্ট ক্লিয়াৰ হল 4টো সব বহুত ইজি এটো এপিত পৰিছে এপিক্যাল প্ৰগ্ৰেছনত পৰিছে সো যে a + d + a + 2d a + 3d অৰ্থাৎ কিমান কে বাঢ়ি গৈছে d কে বাঢ়ি গৈছে গতিকে আমি কি লিখিম যে 4 আৰু তলত কি n = 1 আৰু এতে কি লিখিম a + n - 1 * d হৈ গল হয় নহয় n - 1 * d এনেকৈ কৰি চাবা এটো হৈ যাব বহুত ইজি এটো বুজি পাইছে সো 7 নম্বৰ কোৱেশ্চন কি দি আছে যে তলৰ অনুক্ৰমকৃতাৰ প্ৰতিটোৰে প্ৰথম পদৰ উপৰিও un আৰু un - 1 ৰ মাজৰ সম্পৰ্ক দিয়া আছে প্ৰতিটোৰে প্ৰথম চাৰিটাকৈ পদ উলিওৱা সো প্ৰথমতে আমাক u1 অৰ্থাৎ আমাক এটা পদ দিয়া আছে u1 কিমান 1 দিয়া আছে আমি এতিয়া কি কৰিম u2 উলিয়াম হয়নে সো আমি u2 উলিয়াম যে u2 = 2u ইয়াতে কি হ'ব 2u 2 - 1 অৰ্থাৎ কিমান হ'ব যে সো 2 * এতিয়া 2 এৰ পৰা 1 গলে কিমান সো 2 * 2 এৰ পৰা 1 গলে 1 অৰ্থাৎ u1 কিমান 1 গতিকে কি লিখিম 2 * 1 অৰ্থাৎ কিমান হ'ব 2 এটো হৈ গল u2 এতিয়া আৰু এটা কৰিম u3 কিমান হ'ব 2 * u3 তাৰপিছত -1 ইকুৱেল টু কিমান হ'ব যে 2 * u3 - 1 অৰ্থাৎ u2 ইকুৱেল টু কিমান হ'ব 2 * u2 কিমান পাইছো 2 গতিকে 2 * u2 কিমান পাইছো 2 গতিকে 2 * 2 অৰ্থাৎ কিমান হ'ব 4 বুজি পাইছা ন কিমান ইজি চোৱা ইয়াৰ পিছত যে u4 কেনেকৈ লিখিম যে 2u ইয়াতে 4 - 1 অৰ্থাৎ কি হ'ব 2 * 4 - 1 কিমান u3 ইকুৱেল টু 2 * u3 কিমান 4 অৰ্থাৎ কিমান 4 * 2 = 8 গতিকে আমাৰ 4টা হৈ গল প্ৰথম 4টা পদ হল এতেকে লিখিবা যে প্ৰথম 4টা পদ হল 2 আচ্ছা প্ৰথমটো হল 1 2 4 8 হল এটা সব 2 নম্বৰটো আমাক এটা দিয়া আছে হয়নে আমি নেক্সট কেটা উলিয়াম সোয়া যে u2 উলিয়াম u2 = 2 - 1 / 2 অৰ্থাৎ কিমান হ'ব u1 আৰু তলত কি হ'ব 2 u1 ৰ মান কিমান দিছে -1 - 1/2 এটো হৈ যাব u2 নেক্সট u3 যে u3 - 1 / 3 অৰ্থাৎ u2 3 - 1 2 / 3 অৰ্থাৎ u2 ৰ মান কিমান যে -1/2 -1/2 ডিভাইড বাই কিমান 3 গতিকে এটো যদি আমি উল্টাই দিও কি হ'ব 3 * 2 হৈ যাব আৰু -1 টো কি ওপৰত ৰখি যাব -1 আৰু তলৰ 3 টো কি হৈ যাব তলৰ 2 * 3 হৈ যাব গতিকে 2 * 3 কিমান হ'ব 6 হৈ যাব -1/6 হয়নে ইয়াৰ পিছত কি u4 কেনেকৈ হ'ব এতিয়া আমি u4 কৰিম যে u4 সোৱা অৰ্থাৎ কিমান হ'ব যে u4 - 1 ডিভাইডেড বাই 4 ন গতিকে u4 - কি হ'ব u3 আৰু তলত কি হ'ব 4 গতিকে কি হ'ব u3 ৰ মান কিমান পাইছো আমি যে -1/6 আৰু তলত কিমান 4 গতিকে কিমান হ'ব -1/6 4 কোণে কিমান 24 এটো হৈ যাব u4 এতেকে লিখিবা এতেকে 4টা এতেকে প্ৰথম লিখিবা যে প্ৰথম 4টা পদ হল কি যে -1/2 আচ্ছা প্ৰথমটো u1 হ'ব -1 -1/2 -1/6 আৰু -1/24 গতিকে এটো হৈ যাব আমাৰ आंसर এতিয়া সব 3 নম্বৰ আমাক দিয়া আছে u1 = 1
এতিয়া আমি কি কৰিম নেক্সট u2 কৰিম যে সলিউশন u2 কৰিম u2 equal to u2 minus 3 equal to u2 minus 1 না এতিয়া চাবা এতিয়া এটো কি হ'ব 2 এর পৰা 1 গলে 1 অর্থাৎ u1 গতিকে আমি u2 যদি কৰো এই মাইনাসৰ 3 টো যদি হিফালে লৈ যাও মাইনাসৰ 3 টো যদি হিফালে লৈ যাও কি হ'ব যে u2 equal to u এটো 2 এর পৰা 1 গলে 1 u1 plus 3 হয়নে এতিয়া চাবা u1 মানে কিমান পাইছো আমি 1 গতিকে 1 plus 3 equal to কিমান 4 এটো আমি পাইছো u2 হল বুজি পাইছা ন এতিয়া যদি আমি u3 কৰো যে u3 অর্থাৎ কি হ'ব u3 যদি পাতো যে n এর জায়গা 3 minus 3 equal to u3 minus 1 না এতিয়া চাবা একেদৰে যদি আমি ইফালে কৰো u3 equal to 3 এর পৰা 1 গলে 2 plus 3 অর্থাৎ u2 কিমান 4 plus 3 4 plus 3 চাবা 4 plus 3 কিমান হ'ব 7 হ'ব ইমান টান নহয় খালি বস্তুখিনি অকমান জটিল টাইপৰ একদম পুৰা ধ্যান দি কৰিব লাগিব বস্তুখিনি ঠিক আছে এতিয়া চাবা এতিয়া নেক্সট আমি কি কৰিম u4 u2 u3 u4 1 2 u2 u3 u4 এতিয়া আমি কৰিম u4 মানে চাবা যে u4 minus 4 equal to u4 minus 1 হল এতিয়া চাবা implies এটা যদি u4 যদি ৰাখি দিও এটি কো 4 minus 3 u 4 minus 1 3 আৰু ইফালে plus 4 হল এটা চাবা u3 মানে কিমান 7 plus 4 হাতে চাৰি কিমান হ'ব 11 এতেকে লিখিবা প্ৰথম চাৰিটা পদ হল এতেকে প্ৰথম চাৰিটা পদ হল এটা হল 1 u1 u2 হল 4 u3 হল 7 আৰু u4 হল 11 হল এতিয়া চোৱা আমাক u1 আৰু u2 ইকুৱেল দিছে কিমান দিছে 2 হল এতিয়া আমি কি কৰিম নেক্সট উলিয়াম যে u3 u1 দিয়া আছে u2 দিয়া আছে আমি u3 উলিয়ালে হল u3 equal to u3 minus 1 আৰু ইয়াতে minus 1 না এটা সবাই ইয়াতে কিমান হ'ব u3 minus 1 2 আৰু ইফালে 1 এটা u2 কিমান দি আছে 2 গতিকে 2 minus 1 কিমান হ'ব 2 হ'ব অৰ্থাৎ u3 এর মান কিমান ওলাল u3 এর মান আমাৰ ওলাল আমাৰ যে 2 minus 1 আচ্ছা সৰি এটো 2 minus 1 কিমান হ'ব 1 হ'ব ঠিক আছে এতিয়া u4 কৰিম যে u4 equal to u4 minus 1 minus 1 no u4 minus 1 কিমান u3 minus 1 u3 কিমান 1 minus 1 কিমান 0 বুজি পাইছে এতেকে প্ৰথম চাৰিটা পদ হল u1 আমাক কিমান দি আছে 2 u2 দি আছে 2 u3 দি আছে 1 u4 দি আছে আমাক 0 গতিকে এটা হ'ব আমাৰ आंसर হল 5 নম্বৰটো সোৱা সলিউশন আমাক দুটা পদ দিয়া আছে অলৰেডি যে u1 3 আৰু u2 2 আমি কি কৰিব লাগে u3 উলিয়াব লাগে u3 কেনে কৰিম যে হাফ অফ u n অৰ্থাৎ ইয়াতে 3 minus 1 plus u3 minus 2 হল এটা চাবা হাফ অফ 3 minus 1 কিমান হ'ব u2 plus u3 minus 2 কিমান হ'ব 1 হল এটা চাবা হাফ অফ u2 মানে কিমান দিয়া আছে আমাক 2 plus u1 কিমান দিয়া আছে 3 গতিকে কিমান হ'ব হাফ into 2 plus 3 5 গতিকে এতে কিমান হ'ব যে 5/2 কাৰণ পাছৰ তলত 1 আছে 1 into 2 2 5 into 1 1 ক্লিয়াৰ হল এটা চাবা u4 এতে কি কৰিম u4 equal to half of u যে 4 minus 1 plus u4 minus 2 এটা চাবা half of 4 minus 1 কিমান হ'ব 3 plus u4 minus 2 কিমান হ'ব 2 গতিকে half of u3 এর মান কিমান 5/2 plus 5/2 plus u2 এর মান কিমান দি আছে আমাক 2
গতিকে কি হ'ব যে হাফ অফ ইয়াৰ পিছত চোৱা এইটো আমি লসাগু কৰিম যে 2 আৰু 1 ৰ লসাগু 2 2 2ক একবাৰ 1 5 গুণ 5 প্লাস 2 2ক একবাৰ 2 2 গুণে 4 গতিকে কি হ'ব হাফ অফ 5 4 9 আৰু তলত কিমান হ'ব 2 হ'ব হয়নে এতিয়া চোৱা এই তলৰ 2 2 পূৰণ হ'ব গতিকে 2 2 গুণে 4 আৰু ওপৰত কি হ'ব 9 1 গুণে 9 অৰ্থাৎ কিমান হৈ যাব 9/4 গতিকে চোৱা আমাৰ কেইটা হৈ গ'ল 4টা হৈ গ'ল এতেকে লিখিবা যে প্ৰথম 4টা পদ হ'ল এতেকে প্ৰথম 4টা পদ হ'ল প্ৰথম পদটো আমাক দিয়া আছে যে u1 3 আৰু u2 কিমান দিয়া আছে 2 এপিছত u3 দিয়া আছে আমাক 5/2 আৰু u4 হ'ল 9/4 গতিকে এটো হৈ যাব আমাৰ आंसर বুজি পাইছা এটা চোৱা 6 নম্বৰ যে আমাক দিয়া আছে u1 ৰ মান দিয়া আছে 0 এতিয়া আমি আৰু তিনিটা উলিয়াব লাগে গতিকে এটো u2 দিম u2 = 1 - 2 স্কয়াৰ প্লাস u of 2 - 1 ন এতিয়া চোৱা এতিয়া আমাক 1 - 2 অৰ্থাৎ কি -1 স্কয়াৰ প্লাস u2 - 1 অৰ্থাৎ u 2 ৰ পৰা 1 গলে 1 গতিকে 1 ৰ মান কিমান দিয়া আছে আমাক 0 দিয়া আছে কিমান দিয়া আছে 0 গতিকে 1 + 1 স্কয়াৰ মানে 1 + 0 কিমান হ'ব 1 এর পিছত u3 অৰ্থাৎ 1 - 3 স্কয়াৰ প্লাস u3 - 1 অর্থাৎ কিমান হ'ব 1 - 3 - 2 স্কয়ার প্লাস u3 - 2 3 - 1 2 u2 অর্থাৎ u2 ৰ মান কিমান দিয়া আছে আমাক 1 গতিকে ইয়াতে 4 + 1 কিমান দিয়া আছে 5 ইয়াৰ পিছত নেক্সট u4 আমি কৰিম যে u4 the 1 - 4 whole square plus u4 - 1 গতিকে কিমান হ'ব 1 - 4 মানে -3 whole square plus u4 - 1 মানে কিমান 3 গতিকে ইয়াতে কিমান হ'ব 9 plus u3 ৰ মান কিমান দিয়া আছে 5 গতিকে 9 + 5 কিমান দিয়া আছে 14 গতিকে প্ৰথম 4টা পদ এতেকে প্ৰথম 4টা পদ হ'ল কি পদ দিয়া আছে প্ৰথম পদটো দিয়া আছিল তোমাৰ যে u1 = 0 গতে লিখিবা 0 u2 দিয়া আছে 1 u3 দিয়া আছে 5 u4 আমি উলিয়াইছো কিমান 14 উলিয়াইছো হল গতিকে প্ৰথম 4টা পদ এখিনি হৈ গল গতিকে স্টুডেন্ট তোমালোকৰ 6.1 ৰ গুটেখিনি প্ৰবলেম সলভ কৰিলো ইয়াৰ পিছত আৰু যিমানখিনি তোমালোকৰ চেপ্টাৰ আছে মই চেপ্টাৰ ওয়াইজ তোমালোকৰ আমাৰ খেৱা পাঠশালা এইটো চেনেলত এডভান্সৰ অংকখিনি কৰাই আছো গতিকে ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ তোমালোকক যিমান পাৰো সহজ নিয়মত অংকখিনি কৰাবলৈ চেষ্টা কৰি আছো আৰু তোমালোকৰ যদি এডভান্স ম্যাথছৰ বাকি চেপ্টাৰ বিলাকৰ ক্লাস লাগে তোমালোকে আমাৰ চেনেলৰ প্লেলিষ্টত যাবা তাতে লিখা আছে ক্লাস 9 এডভান্স ম্যাথছ বুলি তাতে গুটেখিনি ক্লাস পাই যাবা গতিকে আজিলৈ আহিছো আজিৰ ক্লাসটো ভাল লাগিলে ভিডিওটোত লাইক কৰি সেৱা পাঠশালা সাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ